Hi friends, good morning. More in another video le আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। মাৰ ঘৰলৈ আহিছিলো মানাৰ সামাৰ ভেকেশনৰ কাৰণে বহুত দিন থাকিলো মোটামুটি 15 দিন মান গাঁৱত থাকিলো। এতিয়া যাবলৈ ওলাইছো 5টা বজাতে শুই উঠি ৰেডি হৈ এতিয়া 6টা বাজিছে ঘৰৰ ইয়াৰ পৰা একদম গাড়ী আমাৰ 6:30 বজাত বেলতলা আমি 10 মান বজাত পাই যাও। বহুত বেছি বেয়া লাগে এনেকে যাবলৈ ওলালে বহুত দিন থাকে আসলতে এদিন বা দুদিন থাকি যাবলৈ ওলালে হিমান এটা মনটো বেয়া নালাগে কিন্তু যদি বহুত দিন থাকি যাবলৈ ওলাও নহয় বহুত বেছি মনটো বেয়া লাগে তথাপি উপায় নাই ৰেডি হৈছো মানা আছে ঘৰতে মই অকমান বাহিৰে ৰাস্তালৈ ওলাই আহিছো কাৰণ বেছি টাইম ওলাই ৰখি থাকিব নোৱাৰি গাড়ীখন আহি পোৱা নাই কি কৰিব উপায় নাই ছোৱালী মানুহৰ জীৱন এনেকুৱাই বিয়াৰ পিছত মাহঁতৰ ঘৰত যিমানে ইচ্ছা নকৰো কিয় থাকিবলৈ কেতিয়াও থাকিব নাপাও এতিয়া ওলাইছো আৰু যাবলৈ আপোনালোকে ভিডিওটো কন্টিনিউ কৰিব মোৰ গাঁৱৰ পৰা গুৱাহাটীলৈ যাত্ৰা আৰম্ভ হৈ যাব এতিয়া গাড়ীত বহি এতিয়া গৈ আছো গাঁৱৰ এই ধুনীয়া পৰিৱেশটো বহুত বেছি মিছ কৰো গুৱাহাটীত থাকিলে কাৰণ গুৱাহাটীৰ যান্ত্ৰিকতাৰ মাজত একদম এনেকুৱা পৰিৱেশ পোৱাই নাযায় দেখিছেনে হাউনৰ পথাৰখন কিমান ধুনীয়া হেউজিয়া হৈ পৰিছে আমি গৈ আছো বেলতলা চাৰিআলিত নামি এখন উবেৰকে লৈ আমি ঘৰলৈ গৈ আছো এতিয়া 10টা মান বাজিলে আৰু আহি পালো বহুত বেছি গৰম সেইকাৰণে উবেৰখনে ভাড়া কৰি লৈ ললো আৰু গৈ আছো এতিয়া 11টা মান বাজিলে আহি পালো একদম ৰুম আহি পাইছো আহি আগতে কাপোৰখিনি হলাই লৈছো এয়া মানাহ কাপোৰ হলাই দিছো আৰু লগতে যেহেতু মোৰ গাঁৱৰ পৰা চাউল অনা যায় সেইকাৰণে চাউল লৈ অনাৰ বাবে আমি উবেৰতে আহিলো আহি পাই এতিয়া ঘৰটো যেহেতু 15 দিন বন্ধ আছে একদম গেছ হৈ গৈছে দৰ্জা খিৰিকী পুৰা খুলি দিছো দি এতিয়া ঘৰটো সাৰো আৰু সৰুক মুচিবলৈ দিও তাৰপিছত মই ভাত বনাম যেহেতু ৰাতিপুৱাই আহিছো একো খাই অহা নাই মানাহ অকল চাহ আৰু বিস্কুট খাই আহিছিল আমাৰো ভোক লাগিছে আপোনালোকক মই পিছত লগ পাই আছো দে একদম এতিয়া মোৰ ৰুমৰ চাফাই অভিযানত লাগি যাব লাগিব অকমান ধুনীয়াকৈ চাফা কৰি লওঁ ৰুমটো মুচি ঝাৰু দি একেবাৰে লৈ লওঁ তাৰপিছত পুৰা একদম বিছনা পুৰা লেতেৰা হৈ আছে গোটেইখিনি ঠিক কৰি লৈ আপোনালোকক মই অলপ পিছত লগ পাই আছো দেই গাইজ গুড ইভিনিং তেতিয়া একদম শুই গ'লো জানেনে ভিডিঅ' কৰাই নহ'ল দৌৰাদৌৰিকৈ একদম ঘৰটো চাফা কৰিলো আৰু ভাত খালো সুদা ভাতে খালো আলু পিটিকা ভাত আৰু আচাৰ তেনেকৈ খাই পুৰা শুই গ'লো উঠিলো এতিয়া মানা কিবা এটা খোৱালো খুৱাই এতিয়া ওলাই আহিছো যেহেতু বজাৰ নাই বজাৰ কৰিব লগা আছে প্ৰথমে বাইদেউহঁতৰ ঘৰলৈ যাওঁ মানে হাজবেণ্ডৰ ভণ্টি মানে মোৰ ননন আহিছে আজি এসপ্তাহ হ'ল ইয়াত আছে গাঁৱৰ পৰা আহিছে বাইদেউহঁতৰ ঘৰত আছে মই নাছিলো বাবে আমাৰ ঘৰত অহা নাই আগতে তালৈ যাওঁ তাত সিহঁতক লগ কৰো তাৰ পিছত বজাৰলৈ যাম ঘৰত একো এটাই নাই খাবলৈ আসলতে কেঁচা চব্জি নাই কেঁচা চব্জি তই বজাৰ কৰি থৈ যাব নোৱাৰি ৰুমটো যেহেতু বন্ধ কৰি থৈ গৈছো বজাৰলৈ ওলাই যাব লাগিব আৰু লগতে গেলামালো লাগিব সকলোখিনি ল'ব লাগিব ভণ্টি আহিব অকমান পিছত প্ৰথমে মই বাইদেউহঁতৰ ঘৰত সোমাই লওঁ এয়া মানা জানেনে গাঁৱত বেছি গৰম পাইছিলো গুৱাহাটীত কি জানেনে কামৰতহে বাহিৰলৈ ওলোৱা যায় এনে ওলোৱা নাযায় যে ৰুমৰ ভিতৰতে থকা যায় বেছি গৰমটো অনুভৱ নহয় ইয়াত ভালে লাগিছে বাৰু আহি কিন্তু মাহঁতলৈ খুব বেছি মনত পৰি থাকে কেইদিনমান ঘৰৰ পৰিৱেশটো খুব বেছি মনত পৰি থাকে কাৰণ সিহঁতৰ মৰমখিনিতো আৰু সেই হ'ব নোৱাৰে ন কোনোৱে পুৰাব নোৱাৰে মাহঁতৰ মৰমখিনি যি কি নহওক দৈনন্দিন জীৱনততো আগবাঢ়িবই লাগিব আগবাঢ়িছো আৰু লগতে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আপোনালোকে মানাক পেহঁতৰ ঘৰত থৈ এয়া বজাৰত সোমাইছো বজাৰ কৰিবলৈ মান্থলি বজাৰ যিহেতু মাহৰ প্ৰথমতে গাঁৱলৈ গুচি গৈছিলোঁ এতিয়া মান্থলি বজাৰখিনি কৰিব লাগিব য'ত সদায় কৰোঁ মই যি এনাৰ্চিত বজাৰ কৰোঁ ইয়াত এনাৰ্চিত সোমাইছোঁ লৈ আছোঁ বস্তুবিলাক যেহেতু মই মাহৰ বজাৰ 1 তাৰিখে কৰোঁ এইবাৰ কৰা হোৱা নাছিলে গাঁৱলৈ গুচি গ'লোঁ সেয়ে মই মাহটোৰ বজাৰ একেলগে কৰি ল'লোঁ ইয়াত দেখিছেনে কিমান হৈছে বজাৰ আৰু লগতে পইচাখিনি দি আমি ঘৰলৈ আহিলোঁ আহিয়ে কোৰিয়ান নুডলছ আনিছিলোঁ সেইখিনি সৰুৱে বনাবলৈ লৈছে ইয়াত দেখিনে বহুত স্পাইচি হয় বোলে খাই পোৱা নাই সেয়ে সৰুৱে ট্ৰাই কৰিম বুলি এয়া বনাই আছে সঁচাকৈ বহুত বেছি স্পাইচি আছিল মই এক বাইট ল'লোঁ বহুত জ্বলা পালোঁ আচলতে মই জ্বলা এনেও কম খাওঁ সৰুৱে কিন্তু ধুনীয়া গোটেইখিনি খালে হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং কালি ভিডিঅ' বনা নহল ৰাতি ঘৰলৈ আলহী আহিছে ভণ্টিহঁত আহিছে আমি একেলগে একদম কথা পাতাতে গমে নাপালো ভিডিঅ' বনোৱাই নহল এতিয়া ৰাতিপুৱা আকৌ আৰম্ভ কৰিছো ভাত বনাবলৈ লৈছো ৰাতিপুৱা হয় নাই বাৰু 11টা মান বাজি গ'ল ভাত বনাও এতিয়া ভাতখিনি হ'লে কণী বনাম বুলি ভাবিছো এইখিনি সিজিব দিছো এতিয়া বনাও আৰু মানাই কি কৰি আছে দেখাই আছো দেই মানায়ে এবাৰ গাঁৱৰ পৰা আহোঁতে অকমান কান্দিছিলে কিন্তু যেতিয়া আহিয়ে তাই মোৰ ভাগিনজনীক লগ পালে তাই বাকক লগ পাই পুৰা বাকৰ লগত খেলি আছে চক
কিমান ধুনীয়াকৈ খেলি আছে তাই তাৰপিছত মই দুপৰীয়াৰ খানা বনাবলৈ ললো দুপৰীয়া একো বিশেষ বনোৱা নাই এক কাৰি বনালো একদম ধুনীয়াকৈ এয়া দেখিছেনে ধুনীয়াকৈ এক কাৰিখন বনালো দুপৰীয়া হাস এনেকৈ খালো আৰু দুপৰীয়া ভাত পানী খাই এয়া ঘৰৰ পৰা ওলাইছো ভাগিনজনৰ বাৰ্থডে আছে আজি ৰাতি বাৰ্থডে পাৰ্টি ৰাতিকে আছে বাৰু পাৰ্টি কিন্তু এতিয়া না চাবলৈ যাম বাৰ্থডে আয়োজন কি লগতে আপোনালোকক দেখাই আছো তেতিয়া আহিছিলো ভাত বনাই গুছি গলো আসলতে দেখাব নহল যেহেতু মই বনাই থাকিলো মাছৰ আঞ্জাখনৰ পায়কখিনি বনাই থৈ গুছি গলো তাৰপিছত এতিয়া ৰেডি হৈ আহিছো বাৰ্থডে খাবলৈ ভাগিনৰ বাৰ্থডে বুলি ক'লে ডাঙৰবিলাকৰ কেনেকুৱা লাগে ক'ব নোৱাৰো কিন্তু এয়া সৰু ল'ৰা-ছোৱালীখিনি ইমান বেছি ফূৰ্তি পাইছক মানে কিমান খেলিছে এয়া ভাগিনজনৰ বাৰ্থডে কেকটো অকমান আপোনালোকক দেখালো কেকটো কাটাৰ সময়ত আসলতে বিখ্যাত অভিনেতা হিৰণ্য দাক আপোনালোকে চিনি পায় ভিন্দুৰ বহুত বেছি ভাল ফ্ৰেণ্ড হয় তেওঁ আহিছিলে লগতে দুজনমান সাংবাদিক আহিছিলে সকলোখিনি লগ হৈ ভাগিনজনৰ বাৰ্থডে আমি ধুনীয়াকৈ সেলিব্ৰেশন কৰিলো খানাবোৰ এতিয়ালৈ বনা হোৱা গৈছিলে কিন্তু কেকটো কটাৰ পিছত আমি খানাবোৰ দিবলৈ আৰম্ভ কৰিছো এয়া দেখিছেনে মানাক চক মানে কিমান ধুনীয়াকৈ ফূৰ্তি কৰিছে এয়া গোটেইখিনি হৈ যোৱাৰ পিছত আমি খানা খাবলৈ বহিম আৰু এতিয়া বাৰ্থডে কেকটো কাটিলে বাৰ্থডে খাই আহি ঘৰ পালো এতিয়া 10টা মান বাজিলে আসলতে বাৰ্থডে পাৰ্টি চলি আছে মই সোনকালে আহিলো যেহেতু ভাড়া দিয়া হয় আমি গেটখন সোনকালে মাৰে সেইকাৰণে আহি গলো আৰু কালি যেহেতু গাঁৱৰ পৰা আহিছিলো ভাগৰো লাগি আছে সেইকাৰণে বেছি টাইম থকা নাই মানাৰো হ'ব টাইম হৈ গ'ল এইজনী ভাগিন কালি অহা বুলি কৈছিলো নহয় এইজনী হয় ভাগিনজন আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এনেকৈ মোক মৰমৰ আশীৰ্বাদ দি যাব আজিলৈ মই ভিডিঅ'টো ৰাখিছো যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড সাবস্ক্ৰাইব কৰিব বাই বাই এভৰিৱান গুড নাইট